সন্মানীয় অজন্তা নেওগ বাইদেউ বিত্তমন্ত্ৰী হিচাপে তেখেতে এটা কথা জনা দৰকাৰ। তেখেতে যেটো কৈছে যে কৰ্ণাটকতো লোন লৈছে, গতিকে অসমত লোন ললে কংগ্ৰেছৰ গা জ্বলে বুলি কৈছে। কৰ্ণাটকৰ তেখেতে জানে নে নাজানে, ডেভেলপ সিটি হিচাপে ষ্টেট হিচাপে তেওঁলোকৰ 70% তেওঁলোকৰ ৰেভিনিউ জেনেৰেট হয় ওন ৰিচোৰ্চৰ পৰা। অসমত ৰেভিনিউ জেনেৰেট হৈ আছে অনলি মদৰ দোকানৰ পৰা। এই কথাটো তেওঁলোকে বুজিছে নে নাই? গতিকে মই এটা কথা কৈছো, আমি 9:10 আমি বিশেষ ৰাজ্যৰ মৰ্যাদাত থকা আমি এখন ৰাজ্য। গতিকে এনে ক্ষেত্ৰত অজন্তা নেওগে কৰ্ণাটকৰ দোহাই দি পেলাই অসমত যদি আমাক জনমুৰি প্ৰত্যেকৰে আজি তাৰিখত 42,000 টকাকৈ আমাৰ জনমুৰি ধাৰৰ বুজা আছে। এফালে 1250 টকা আৰু 1250 টকা লোৱা মহিলাগৰাকীয়ে 42,000 টকা ঋণৰ বুজা লৈছে। গতিকে তেওঁ কাক কথা ক'ব আহিছে? পীযুষ হাজৰিকাই যে কৈছে, তেখেতে কালি কৈছে যে জয়ন্ত বৰুৱাই এই বাকী বিৰোধী মঞ্চই যদি চৰকাৰ গঠন কৰে তেওঁলোকক উপদেশ দিব লাগে যে অনাগত দিনত যাতে ঋণ নলয়। কংগ্ৰেছৰ দিনত ঋণো লৈছিলে কিন্তু স্কুল বন্ধ কৰিবলগীয়া হোৱা নাছিলে। কংগ্ৰেছৰ দিনত ঋণো লৈছিলে কিন্তু তেওঁলোকে এনেকৈ আত্মসমৰ্পণ কৰিবলগীয়া হোৱা নাছিলে। গতিকে মই সেইকাৰণে কৈছোঁ যে পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু অজন্তা নেওগে জানি লোৱা ভাল যে অৰ্থনৈতিক কোনো ৰোডমেপ নাই। তেওঁ অৰ্থনৈতিক ৰোডমেপত সম্পূৰ্ণভাৱে বিফল হৈছে। কৰ্ণাটকৰ লগত অসম কোনো কাৰণতে কম্পেয়াৰ নহয়, এই কথাটো তেওঁলোকক আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে জনাই দিয়াটো ভাল। আৰু মই অজন্তা নেওগ ডাঙৰীয়াক কৈছোঁ, আপুনি ইমান দিন আপুনি বিত্তমন্ত্ৰী হৈ থাকিলে, আপুনি অসমৰ বিত্তমন্ত্ৰী হৈ থকাৰ অৱস্থাত এই বিজেপি IT চেলৰ পাল্লাত নপৰিব। বিজেপি IT চেলে কৰ্ণাটকৰ যিখন ফ্লায়াৰ আপোনাক বনাই দিছে, এইখন দি আপুনি মুখ ঠেকেচা খাবলৈ নাযাব। অসম কৰ্ণাটক নহয়, আমি অসমলৈ কনচাৰ্ণ। আপুনি আমাক কৰ্ণাটকৰ দোহাই নিদিব। অজন্তা নেওগ ডাঙৰীয়া ভদ্ৰ এগৰাকী মহিলা। মই তেখেতক কৈছোঁ যে আপুনি এওঁলোকৰ পাল্লাত বহুত দিন পৰিলে আৰু 2 মাহ আছে ইলেকশ্যনলৈ। এতিয়া অন্তত অসমৰ স্বাৰ্থত কথা কওক। IT চেলে কথা কোৱা দি অজন্তা নেওগে কথা কোৱাটো আমি বিচৰা নাই।